জয় হিন্দ এভৰিৱান। আজি মোৰ লগত মোৰ বন্ধু মোৰ পাৰ্টনাৰ দিলৱাৰ, আমি একেলগে ৰানিং কৰিছিলোঁ। একেলগে মানে ফিল্ডত ৰানিং কৰা ষ্টাডি কৰা, ফিল্ডত ৰাতিপুৱা হওক গধূলা হওক ৰাতি হওক দুপৰীয়া হওক যেতিয়া ৰানিং কৰোঁ আমি একেলগে ৰানিং কৰোঁ হা। তাৰপিছত আমাৰ একেলগে হোমৱৰ্ক চিলেকশ্যন হ'ল। মই পালোঁ ইউবিত আৰু দিলৱাৰে পালে এবিত। গতিকে আমি আমাৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিম, কোনো ফৰ্মেলিটি মেইনটেইন নকৰোঁ। আপোনালোকৰ লগত জাষ্ট নৰ্মেল কনভাৰচেশ্যন কৰিম, যিহেতু আপোনালোকে কমেণ্ট কৰি থাকে যে অসম আৰক্ষীৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা, জব প্ৰফাইল কেনেকুৱা, কেনেকৈ প্ৰমোশ্যন হয়, তাত কেনেকৈ লিভ পায়। গতিকে আজি এইটো প্ৰথমটো ভিডিঅ', ইয়াত কমপ্লিট চিলেকশ্যন প্ৰচেছৰ ওপৰত আমি আলোচনা কৰিম। তো চিলেকশ্যন প্ৰচেছ আপোনালোকে নিশ্চয় এপ্লাই কৰিছে, যিহেতু অসম আৰক্ষীৰ এপ্লাই ডেট গ'ল, মানে ABB কথাটো কৈছোঁ, ABB তাত আপোনালোকে এপ্লাই কৰিছে আৰু এতিয়া বৰ্তমান ফৰেষ্টৰ চলি আছে, ফৰেষ্টৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, কনষ্টেবল আৰু বিভিন্ন ধৰণৰ পষ্টৰ এপ্লাই চলি আছে। গতিকে আপোনালোকক চিলেকশ্যন প্ৰচেছৰ ওপৰত দিলৱাৰেও ক'ব, ময়ো ক'ম, যিহেতু মোৰ পৰা আপোনালোকে শুনিয়ে থাকে, সেইকাৰণে ভাবিছোঁ দিলৱাৰৰ মুখৰ পৰা অলপ শুনিলে বেছি ভাল পাব। গতিকে দিলৱাৰ, কোৱাচোন অসম আৰক্ষীৰ চিলেকশ্যন প্ৰচেছত প্ৰথমতে এইটো হাইটটো 162.5 চেণ্টিমিটাৰ, এইটোতো চবেই জানেই। আৰু এজ জেনেৰেল, ST SC কেটেগৰী ৱাইজ এজবোৰ বেলেগ বেলেগ থাকে, এইটোতো হয় বাৰু। তাৰপিছত আহি গ'ল তোমাৰ চেষ্ট 79, নৰ্মেল লাগে 79, আৰু গাৰ্লছৰ কাৰণে চেষ্টৰ জোখা নহয়, বয়সৰ কাৰণে 79 চেষ্ট আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগে। তাৰপিছত আহি গ'ল, ধৰা এইখিনি হৈ গ'ল, এইখিনি ধৰা আমাৰ হাতত নাই, এইখিনি বস্তু হাইট চেষ্ট এইখিনি আমাৰ হাতত নাই। চেষ্টটো বাৰু অলপ আপুনি ইনক্ৰিজ কৰিব পাৰে, হাইটটোতো আমাৰ হাতত নাই, গড গিফটেড হয়। তাৰপিছত আমাৰ হাতত যিখিনি আছে, অৱশ্যে চব গড গিফটেড, ফিৰবি আমি যিখিনি কৰিব পাৰোঁ। তাৰপিছত আহি গ'ল তোমাৰ ইণ্টাৰভিউলৈ গ'ল। চিলেকশ্যন প্ৰচেছত প্ৰথম আহি গ'ল কি ইণ্টাৰভিউত যোৱাৰ প্ৰচেছটো কেনেকুৱা, প্ৰথমতে কি হয় ইণ্টাৰভিউত যোৱাৰ লগে লগে? প্ৰথম ইণ্টাৰভিউত যোৱাৰ পিছত আপোনাৰ যিখন এপ্লিকেশ্যন যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত এখন এপ্লিকেশ্যন ফৰ্ম ওলায়, সেইখন আপোনাৰ প্ৰথম গেটত ইণ্টাৰভিউ দিবলৈ যাওঁতে গেটত প্ৰথম সেইখন দেখুৱাবই লাগিব, এডমিট কাৰ্ডখন দেখুৱাই আপোনাৰ যিখিনি আধাৰ কাৰ্ড, পান কাৰ্ড, সেইখিনি আপোনাৰ ID বুকটো চেক কৰিব। চেক কৰাৰ পিছত ভিতৰলৈ এণ্ট্ৰি কৰাব। এণ্ট্ৰি কৰাই তাত আপোনাৰ আগতে প্ৰথম আমাৰ যেতিয়া ইণ্টাৰভিউ দিছিলো তেতিয়া আমি প্ৰথম মেডিকেল কৰাইছিলে, কিন্তু ইয়াৰ আগৰবাৰ কিন্তু প্ৰতিবাৰে চেঞ্জ হৈ থাকে। আৰু এবিৰ পৰাও যে IC OC হ'ব পাৰি, এইটো বহুতে নাজানে। এবিৰ পৰাও IC OC হ'ব পাৰে, আপুনি হ'ব পাৰিব, কেতিয়াবা আগত হয় কেতিয়াবা পিছত হয়, কিন্তু আমাৰ যিটো এক্সপিৰিয়েঞ্চ, আমি যিটো পাইছিলো, সেইটো আমি প্ৰথম মেডিকেল দিছিলো। মেডিকেল দিয়াৰ পিছত আমাক ৰানিঙলৈ লৈ গৈছিলে, মেডিকেল, তাৰপিছত ফিল্ডলৈ ৰানিঙলৈ লৈ গৈছিলে। ৰানিং কৰাৰ পিছত মই যেতিয়া আৰু এটা গ্ৰুপত কিমানকে দিছে ৰানিং? এটা গ্ৰুপত মানে প্ৰথম 25টাকে দিছিলে, তাৰপিছত যেতিয়া টাইম বাঢ়ি গৈছিলে, 11টা 12টা ৰোড হৈ গৈছিলে, তেতিয়া মানে অলপ বেছিকেও দিছিলে, 40টাকে 50টা তেনেকুৱা। আৰু তাতো ইমান ইম্পেক্ট নপৰে যদি ভালকে প্ৰেক্টিচ কৰে। ইমান গাল থাকে, আপুনি সেইটোত ইমান ৰাতিপুৱা 12টাৰ পৰা যে আপুনি লাইন পাতি থাকে, সোনকালে ৰানিং কৰিব, 8টাৰ আগত ৰানিং কৰিব নোৱাৰে। গতিকে সেইটো আমিতো দেৰিকে ৰানিং কৰিছিলো, 11টা নে 11:30 মই ৰানিং মানে তেতিয়া আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা বা মেডিকেল কৰা তেনেকুৱা সেইখিনি বস্তু কৰোতে আপোনাৰ 9টামান বাজিয়ে যায়। 9টামান বজাতে প্ৰথমটো লাইন দৌৰাই। তাৰপিছত আপোনাৰ যেতিয়া ৰানিঙলৈ ট্ৰেকত নমাব, তাৰপিছত আপোনাৰ ৰানিংটো কেনেকে 3200 মিটাৰ আপুনি দৌৰিব, সেইখিনিৰ ওপৰত আপোনাৰ ইনষ্ট্ৰাকশ্যন দিয়া হয়। আৰু কমপ্লিট CCTVৰ আণ্ডাৰত হয়। আপোনাৰ তাত লাগিছে মই 10 পাক দৌৰিছো, আপুনি বহি গৈছে 9 পাক দৌৰি, তাৰ পৰা আপোনাক ফেইল কৰাই দিছে। তাৰপিছত এই গোটেই প্ৰক্ৰিয়াটো আপুনি CC কেমেৰাত চাব পাৰে, যদি আপোনাৰ খেলি মেলি হৈছে। আৰু এনেকে পাকটো আপোনালোকে সদায় মনত ৰাখিব লাগিব। পাকটোৱে মেইন, কাৰণ আপুনি যদি 9 পাকটো যদি আপুনি 14 মিনিটত দৌৰিব লাগে, আপুনি যদি 10 মিনিটত দৌৰিও বহি যায় 9 পাক বা 9 মিনিটত দৌৰে, তথাপিও কাম নাই, ফেইল। আপুনি 3200 মিটাৰ ৰানিং কৰিব লাগিব। ৰানিংটো হৈ গ'ল, তাৰপিছত এবিৰ কাৰণে আপোনাৰ লং জাম্প মাৰাৰ পিছত আপোনাৰ চিনাপলৈ লৈ যোৱা হয়। লং জাম্প আপুনি 16.5 মাৰিবই লাগিব। মেইন চাকৰি ক্ষেত্ৰত যদি আপুনি এজন পুলিচত সোমাব বিচাৰে, আপোনাৰ মেইন হৈ গ'ল লং জাম্প আৰু এবিৰ কাৰণে চিনাপ, এক্সিলেণ্ট, এই দুটা বস্তুত লাগিবই। কাৰণ ৰানিংটোত কোনো মানুহে এক্সিলেণ্ট মাৰিব নোৱাৰে, চবৰ এভাৰেজ মাৰ্কছ একেই থাকে। থাকে। মই ৰানিঙত কি হয়, মই ধৰক 12 মিনিটত মাৰিছো,
সি 12-15 মাৰিছে, অলপ এটা মাৰ্কছৰ ডিফাৰেঞ্চ থাকিব। কিন্তু লং জাম্পত ই যে ক'লে লং জাম্পত যদি মই 20 ফুট মানে 16.5 ফুট মাৰি দিওঁ এক্সেলেণ্ট ন, আৰু দিলুৱাই যদি 15 ফুট মাৰে বা 16 ফুটো মাৰে, বহুতখিনি মাৰ্কছ ডিফাৰেঞ্চ হৈ যায়। ডিফাৰেঞ্চ হৈ যায়। আৰু চিনাপৰ ক্ষেত্ৰত ইউবিৰ চিনাপ নাথাকে। কিন্তু তেনেকুৱা নহয়, আপোনালোক মই কৈ দিওঁ, যিসকলে MA পাছ বা BA পাছ, তেনেকুৱা নহয় যে এবিত ভৰ্তি হ'ব নোৱাৰিম। নোৱাৰে। কাৰণ এবিৰ হায়েষ্ট কোৱালিফিকেশ্যন 10 পাছ, ইউবিৰ কাৰণে 12 পাছ, SR কাৰণে গ্ৰেজুৱেশ্যন। যে আপুনি যদি MA পাছো থাকে, তথাপিও আপুনি এবিত ইণ্টাৰভিউ দিব পাৰিব। তাৰপিছত ধৰা লং জাম্পটো হৈ গ'ল। চিনাপত 20 কেইটা মাৰিলে এক্সেলেণ্ট হয়? 14টা মাৰিলে এক্সিলেণ্ট হয়। 14টা মাৰাটো বেছি ইমানো টান নহয়, কাৰণ মাৰ্কছ ল'বলৈ হ'লে লং জাম্প আৰু চিনাপত দুটা মিলি 40 মাৰ্ক আহি যায়। 40 পাবই লাগিব, নহ'লে আপোনাৰ চিলেকশ্যনত হ'বলৈ আপোনাৰ ৰিটেনলৈ আপোনাক নেমাতিবও পাৰে, যদি এই দুটাত আপুনি এক্সিলেণ্ট নামাৰে। তাৰপিছত আমাৰ ধৰা প্ৰি মেডিকেল হৈ গ'ল, প্ৰি ডকুমেণ্ট ভেৰিফাই হৈ গ'ল, আপোনালোকৰ লং জাম্প হৈ গ'ল, ৰানিং হৈ গ'ল, লং জাম্প হৈ গ'ল, চিনাপ হৈ গ'ল। তাৰপিছত আহি গ'ল মেইন খেল। আমি যেতিয়া প্ৰথমতে ইণ্টাৰভিউ দিছিলো আৰ্মিত হওক বা হেৰিত, এনেকুৱা ফিল আহিছিল বা আহে বহুতৰে, ইণ্টাৰভিউ পাছ কৰিলে চাকৰি হৈ যায়। গাঁৱত আহে, আপোনালোকৰ নাহিলে এটলিষ্ট গাঁৱৰ মানুহৰ আহে যে ইণ্টাৰভিউ পাছ কৰি যেতিয়া চাকৰি হৈ যাব। তেনেকুৱা একদম মানে ভুলত নপৰিব। কাৰণ আছাম পুলিচত ফৰ এক্সাম্পল 5টা পোষ্ট আছে, লিখা আছে এডভাৰটাইজমেণ্ট, আপোনালোকে চাব। 5টা পোষ্ট আছে, এজিউম কৰিছো। 5টা পোষ্টত ৰিটেনত মাতিব 1:5 কে, অৰ্থাৎ 5টা পোষ্টত 25টা মানুহ মাতিব, 25টা কেণ্ডিডেট মাতিব ৰিটেন দিবলৈ। ইয়াৰ অৰ্থ কি যে আপুনি ৰানিঙত ভালকে মাৰ্কছ উঠাব লাগিব, চিনাপত ভাল মাৰ্কছ পাব লাগিব, লং জাম্পত ভাল মাৰ্কছ উঠালেহে, ধৰক 100টা ল'ৰাই ইণ্টাৰভিউ পাছ কৰিছে, 100টা ল'ৰাই পাছ কৰিছে, 25টাকে ৰিটেন দিবলৈ মাতিব। 75টা ইণ্টাৰভিউতে কাট খাই যাব, মানে ৰিটেন যোৱাৰ আগতে তেওঁলোক কাট খাই যাব, ৰিটেন দিব নোৱাৰিব। তাৰপিছত ৰিটেনলৈ গ'ল, ৰিটাৰ্ণত যোৱাৰ পিছত ৰিটেন আপুনি দি গুচিলে, আপুনি গম নাপায় ৰিটেন কেনেকুৱা হৈছে, আপুনি নিজে গম পাইছে মাৰ্কছ কিমান পাব, সেইটো SRP সিদিনা ঘোষণা নকৰে। তাৰপিছত ভাইবালে আকৌ ভাইবা আছে আমাৰ, তাৰপিছত ভাইবাত কিমানকে মাতে? 1:2কে মাতে। তাৰপিছত আপোনাৰ এটা এডমিট কাৰ্ড ওলাই, এডমিট কাৰ্ড ওলোৱাৰ পিছত মোৰ পৰিছিলে ডিফুত পৰিছিলে ভাইবা। তাৰপিছত তাত যোৱাৰ পিছত নিজৰ ইণ্ট্ৰডাকশ্যনটো সোধে, মানে আৰু বিশেষকে কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি কিছুমানক সোধে, বহুত কিছুমানক নুসুধে। মানে নিজৰ বডি লেংগুৱেজৰ লগত কথা কিছুমান থাকে, কিছুমান অলপ অভাৰ স্মাৰ্ট দেখালে তেখেতক বেছিকে অলপ কুৱেশ্যন কৰে। আৰু বিশেষকে মই কৈছো নহয়, ডিষ্ট্ৰিক্ট চাপ'জ আমি নগাঁও ডিষ্ট্ৰিক্ট ন, নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত চবতকে ডাঙৰ যদি কোনোবা আছে, অল অভাৰ বিশ্বতে গুৰুবি ধৰ্মগুৰু শংকৰদেৱৰ বিষয়ে যে আপুনি নাজানে নগাঁও ডিষ্ট্ৰিক্টত থাকি, আপুনি কি মানে এইটো এটা লাজৰ হৈ যায়, হয় নে নহয়? লক্ষ্মীনাথ বেজবৰুৱা আছে শংকৰদেৱ, অসম নগাঁৱত জাগিৰোড পেপাৰ মিল আছে, তেনেকে বহুত হেৰি আছে, বহুত বস্তু আছে, মৃত্যুঞ্জয় মন্দিৰ আছে, মহামৃত্যুঞ্জয় মন্দিৰ আছে, হয় নহয়? চেনিকল আছে, শিলঘাট, তেনেকুৱা কিছুমান কুৱেশ্যন আছে। সেইকেইটা কুৱেশ্যন আপোনাক সুধিবই, মানে বৰ্তমানটো হৈ গ'ল বৰদোৱা, এইটো সাংস্কৃতিক হেৰিখনে হৈ গ'ল, ভাইবা হৈ গ'ল। তাৰপিছত ভাইবালে মাতে 1:2কে ৰিটাৰ্ণৰ পৰা, মানে 5টা পোষ্ট আছিলে, 25টাক মাতিলে ৰিটাৰ্ণলৈ, তাৰপিছত আৰু 1:2কে মাতিলে ভাইবালে, তাৰ মানে 10টা ল'ৰাক মাতিলে ভাইবালে। তাৰপিছত হৈ গ'ল কি তোমাৰ ভাইবা হৈ গ'ল, তাৰপিছত ফাইনেল মেৰিট লিষ্ট। ফাইনেল মেৰিট লিষ্ট কিমান দিন পিছত মাৰে? ধৰা 1-2 মাহ, সেইটো গভৰ্ণমেণ্টৰ প্ৰচিডিউৰ থাকে কিছুমান, ষ্টেট গভৰ্ণমেণ্টৰ তাত কিছুমান ডিউটি আহি যায়, কিবা কিবি আহি যায়, ফেষ্টিভেল, মানে কোনো এটা মানে অসমত কোনো বেলেগ তেনেকুৱা চিটুৱেশ্যন নহলে সেইটো বস্তুটো সোনকালে আহে, বা কেতিয়াবা মাজৰ ইলেকশ্যন সোমাই যায়, বা বেলেগ কিবা দাংগা পচাদ হয়, কিবা হয়, তেতিয়া মানে অলপ পিছুৱাই যায়গে ৰিজাল্টটো দিয়া। আচ্ছা, এইখিনি হৈ গ'ল। এতিয়া কোৱাচোন, ইমান কম পোষ্ট, মই আগতে আপোনালোকক কৈ দিওঁ, SI পোষ্ট 48, UBSI, আৰু কামাণ্ডো হৈছে এটা পোষ্ট। এতিয়া আপোনালোকে ভাবি লওক, মই আপোনালোকে আমাৰ কথাটোত অলপ হয়তো মনটো বেয়া লাগিব পাৰে, আমাক গালি দিব পাৰে মনে মনে, ইমান কম পোষ্টত আপুনি চাকৰি, যিহেতু আপুনি ৰানিং কৰিব, চাকৰি ল'বই ন, এনেকুৱা নহয়তো আমাৰ কথা শুনি আপুনি বহি যাব বা ৰানিং বেছি কৰিব, তেনেকুৱা নহয়। আমি জাষ্ট এটা আপোনালোকে ৰাস্তা দেখুৱাই দিম কেনেকে কি কৰিব। আপোনালোকৰ পোষ্ট কম আছে, ঠিক আছে, আপোনালোকেতো এটা পোষ্ট হলে ধৰিলে হয়, যদি এবি অবি মিলাই 200টা পোষ্ট ওলালে হেঁতেন, তেতিয়াতো আপোনালোকে ৰানিং কৰিলেহেঁতেন। যিহেতু বৰ্তমান আমাৰ CM ছাৰক মই বহুত ধন্যবাদ দিওঁ, ইমান নিকাভাৱে আমাক লোৱাৰ কাৰণে। আমিতো 1 টকাও দিয়া নাই, তুমি দিছা? মই দিয়া নাই। আমাৰ গাঁৱত এনেকে বহুত, মোৰ দাদাৰো চাকৰি হৈছে এবিত, 1 টকা আমি দিয়া নাই। গতিকে আপোনালোকে এইটো নিশ্চিন্ত মনে থাকক যে এটলিষ্ট আমি কষ্ট কৰিলে
লাষ্টত গৈ মানে যদি বেছিকে কষ্ট কৰি চাকৰিটো পাম, যদি অলপ কম থাকে চাকৰি নাপাম, কিন্তু ঘোষৰ ওপৰত ওচৰৰ নাযায়। পৰা কোনো ডিপেণ্ড যে নহয়। ধনী ঘৰৰ লৰাই চাকৰি পাব আমি নাপাম, তেনেকুৱা কেতিয়াও নহয়, সেইটো মনত ভাবিব। আপোনাৰ মাৰ্কছ ভাল আছে, আপুনি ৰিটেন ভাল কৰিছে, ভাইভা ভালকে দিছে, আপোনাৰ মেৰিট লিষ্টত নাম আহিব। নাম আহিব। মই কিয় CM ছাৰক আৰু ধন্যবাদ দিছো, পোষ্টৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক মই হেৰি কৰিম, ৰিকুৱেষ্ট কৰিম, যিহেতু আপোনালোকে এজৰ কাৰণে আপোনালোকে আপিল কৰোতে মানে ৰিকুৱেষ্ট কৰোতে এবছৰ বঢ়াই এবছৰ বঢ়াই দিছে, গতিকে আপোনালোকে যদি ৰিকুৱেষ্ট কৰে ক'বাতো বঢ়াই দিব। পোষ্টটো বঢ়াই দিব নি, যে ইউবিত আৰু 200 পষ্ট বঢ়াই দিয়ক, এবিত আৰু 200-300 তেনেকে পোষ্ট বঢ়াই দিয়ক, দিবও পাৰে। দিব পাৰে। তেখেতৰ হাতত চব ন, DGP ছাৰ বা CM ছাৰ, তেওঁলোকে আপোনালোকে ৰিকুৱেষ্ট কৰিব, আৰামত দিব, কোনো তাত হেৰি নাই। কিন্তু এটা কথা, কষ্টটো কৰিব কষ্ট লাগিব। পোষ্ট যদি আৰু 200 বঢ়াইও দিয়ে, 300 বঢ়াই দিয়ে, তথাপিতো কষ্ট সেইখিনি কৰিব লাগিব। 200 থাকক বা 48টাই থাকক বা 200 থাকক, তাৰপৰা এটাহে লাগে, এটাহে পোষ্ট লাগে আপোনাক, হয় নহয়? আৰু এটা পোষ্টৰ কাৰণে আপুনি ৰানিং কৰিবই কৰিবই লাগিব, লাগিব। ইণ্টাৰভিউ দিবই লাগিব, আৰু যিসকলৰ লাষ্ট এজ, আপোনালোকেতো একদম বাঘৰ নিচিনা দৌৰিব লাগে। যিজন লগাই দিব। যিজন আৰু যিসকলৰ ফাৰ্ষ্ট এজ, তোমালোকেও ভালকে দৌৰিব লাগে, কাৰণ বেলেগৰ ভুলবোৰ চাই শিকা। ফিল্ডত কিমান চিনিয়ৰ থাকে ল'ৰা, আগতে 3-4 বাৰ ইণ্টাৰভিউ দিয়া, তেওঁলোকৰ পৰা শিকাই কেনেকে ৰানিং কৰিব লাগে। আৰু এটা মেইন পইণ্ট থাকে, কিছুমানে ৰানিং পাছ কৰাৰ পিছত যেতিয়া ইণ্টাৰভিউ শেষ হয়, কিছুমানে নপঢ়ে। পঢ়াটো নপঢ়ে, তেখেতে ভাবে যে মই কোৱালিফিকেশ্যন হ'ম নে নহ'ম, কিন্তু আমি সেইটো কৰা নাছিলো। আমি ৰানিং কৰি থকা অৱস্থাৰ পৰাই আমি লাহে লাহে ৰিজনিং হওক, মেথছ হওক, আমি প্ৰেক্টিচ কৰি আছিলো। মানে যিবোৰ টাফ চাবজেক্ট, আপুনি গম পায় না আপুনি কোনটোত উইক আছে, জিকেত উইক নে ৰিজনিং, মেথছত, ইংলিছত, সেই বস্তুটো আপুনি কণ্টিনিউ কৰিব লাগে, কাৰণ এদিনতে এইবিলাক বস্তু নাহে। আৰু আপোনালোকে ডিছকাছ কৰি পঢ়িব লাগে। আমাৰ ফটো চাই আছে, আমি এনেকে আগতে মানে ডিছকাছ কৰি পঢ়ো, মানে দিলোৱাৰ আমাৰ ঘৰত মই তাৰ ঘৰত আহো, তেনেকে মানে মিলাই পঢ়ো। আৰু আপোনালোকৰ গ্ৰুপ আছে নিশ্চয়, গ্ৰুপত বস্তুবোৰ চেণ্ড কৰি এইটো মেথছটো কোনে পাৰিব, তেনেকে এটা ধৰক এটা হাৰাজিকা এটা হেৰিও থাকে ন, কম্বিনেশ্যন এটা বনাই ল'ব লাগিব, এটা কম্বিনেশ্যন থাকে, কোঅৰ্ডিনেশ্যন থাকে, তেনেকে থাকিলে বস্তু বেছিকে মনত থাকে। চ' আৰু যদি কিবা আপোনালোকৰ কুৱেশ্যন থাকে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'টো আহিব আমাৰ জব প্ৰফাইলৰ ওপৰত, কাৰণ দিলৱাৰ এবি, মই এবি, আমাতকে ভালকে আৰু এক্সপিৰিয়েঞ্চ ল'ম আমি নকম যে আমি বহুত ভালকে বুজাই ক'ব পাৰি, আমি যিখিনি ডিউটি কৰি আছো, দিলৱাৰে যিখিনি ডিউটি কৰি আছে বা কৰি আহি আছে আৰু কৰিব, সেইখিনি কৰিব নহয়, যিখিনি ডিউটি আমি পাইছো বা সেইখিনি আপোনালোকক বুজাই আমি অৱগত কৰিম, আৰু কি একচুৱেলি এবি ডিউটি থাকে সেইখিনি কথা। আৰু এবিৰ পৰাও যে IC/OC হ'ব পাৰি, এইটো বহুতে নাজানে। এবিৰ পৰাও IC/OC হ'ব পাৰে, আপুনি হ'ব পাৰিব। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। থেংক ইউ।